Subscribe and hit the bell icon for get latest updates. আজি আমি লৈছোঁ এইচএছ ছেকেণ্ড ইয়াৰৰ বিহু বিষয়ৰ আৰু এটা চেপ্টাৰ আৰু যিসকল ছাত্ৰ ছাত্ৰী এইচএছ ছেকেণ্ড ইয়াৰত স্কিল ছাবজেক্ট হিচাপে ইয়াত বিহু বিষয়টো লৈছিল তেওঁলোকৰ কাৰণে আজি আমি সেই বিষয়টোৰে 4 নম্বৰ চেপ্টাৰটো লৈ আহিছোঁ। ইয়াৰ আগৰ ভিডিঅ' আমি তিনিটাত আগৰ চেপ্টাৰকেইটা লৈছিলোঁ। আজি আমি আলোচনা কৰিম সেই বিষয়টোৰে 4 নম্বৰ চেপ্টাৰটো, যিটো চেপ্টাৰৰ নাম হ'ল বিহু উৎসৱত গীত নাচৰ পৰম্পৰাগত ৰূপ। আৰু আগন্তুক এক্সামত এই চেপ্টাৰটোৰ পৰা কেনেকুৱা ধৰণৰ অতিৰিক্ত কুৱেশ্যনৰ লগতে টেক্সচুৱেল কুৱেশ্যন এনচাৰ আহিব পাৰে তাক আজি আমি ভিডিঅ'টি যোগেদি দেখাম। গতিকে ভিডিঅ'টি স্কিপ নকৰাকৈ আৰম্ভণিৰ পৰা শেষলৈকে চাই যাব। আৰু ফাৰ্ষ্টতে আমি ইয়াত টেক্সচুৱেল কুৱেশ্যনখিনি লৈ আহিছোঁ, যিটো পেজ নম্বৰ 51ত আছে। আৰু সেই 51ৰ ইয়াত 1 নম্বৰ কুৱেশ্যনটো লৈ আহিছোঁ। ইয়াত 1 নম্বৰ কুৱেশ্যনটোত আছে হুঁচৰিৰ গীত নাচৰ পৰম্পৰাগত ৰূপ সম্পৰ্কে এটি আলোচনা দাঙি ধৰা। হুঁচৰি হৈছে বহাগ বিহুত পৰম্পৰাগতভাৱে গঞাৰ চোতালত পৰিৱেশন কৰা সমূহীয়া লোকগীত নাচৰ এক অনুষ্ঠান। অঞ্চল বিশেষে ইয়াৰ পৰিৱেশন ৰীতিত কিছু ভিন্নতা পৰিলক্ষিত হ'লেও সমগ্ৰ অসমৰ হুঁচৰিৰ যিটো মূল চৰিত্ৰ, সেই মূল চৰিত্ৰটো লক্ষ্য কৰা দেখা যায়। হুঁচৰি অনুষ্ঠানটি আৰম্ভ হয় মংগলধ্বনিৰে। গৃহস্থৰ পদূলিমুখত পদাৰ্পণ কৰিয়েই হুঁচৰি দলে মংগলধ্বনি কৰে। মংগলধ্বনি শুনি গৃহস্থই আঠে বেঠে ৰীতি নীতিৰে হুঁচৰি দলক চোতাললৈ আদৰি নিয়াৰ পিছতে হুঁচৰি দলে হুঁচৰি ঘোষা আৰম্ভ কৰে। আৰু যিটো পৰম্পৰা বৰ্তমান সময়ৰ অসমৰ গাঁৱে ভূঞে এতিয়াও দেখা পোৱা যায়। কোনো অঞ্চলত হুঁচৰি ঘোষা আৰম্ভ কৰাৰ আগতে গৃহস্থই সেৱা ধৰি আশীৰ্বাদ লোৱাৰ ৰীতি প্ৰচলিত হৈ আহিছে। হুঁচৰি ঘোষা আৰম্ভ হয় এক সুনিৰ্দিষ্ট ঢোলৰ চাপৰেৰে। সেই চাপৰৰ অন্তত এজন নামতীয়ে হুঁচৰি ঘোষা এফাঁকি লগায় আৰু হুঁচৰি দলৰ বাকীসকলে সেই ফাঁকি আওৰায়। তাৰ পাছৰ পৰা নামতীগৰাকীয়ে হুঁচৰি ঘোষা ফাঁকিৰ ভাৱাৰ্থৰ লগত সংগতি থকা পদৰ একোফাঁকিকৈ গায় আৰু তাৰ অন্তত বাকীসকলে হুঁচৰি ঘোষা ফাঁকি গায়। এনেকৈ হুঁচৰি ঘোষা ফাঁকিৰ কেইবাটাও আৱৰ্তন গোৱাৰ অন্তত ঢোলৰ বিশেষ চাপৰ নাইবা খৰা চেওৰে হুঁচৰি ঘোষাৰ পৰিৱেশন সামৰণি পৰে। হুঁচৰি ঘোষা মুঠ 3টা লয়ত গোৱা হয়। আৰম্ভণিতে ত্ৰিমালয়ত, তাৰ পাছত তাতোতকৈ কিছু খৰকৈ আৰু তাৰ পাছত তাতোতকৈ কিছু খৰকৈ পৰিৱেশন কৰা হয়। হুঁচৰি ঘোষাৰ পিছতে আৰম্ভ হয় হুঁচৰিৰ বিহু ভাগটো। বিহু ভাগটোৰ আৰম্ভণি অংশত 2-4টা যোজনাও গোৱা হয়। যোজনা একোটাৰ অন্তত সাধাৰণতে ঢোলৰ খৰা চেও বজায় আৰু 2-4 বিহুৱাই বিহু নাচ পৰিৱেশন কৰে। পহিলাতে গোৱা যোজনাৰ দ্বাৰা সাধাৰণতে ভগৱান ইষ্ট দেৱতাৰ মান্যজনক সেৱা বা প্ৰণাম জনোৱা হয়। হুঁচৰিত ছন্দোবদ্ধভাৱে ঢালত বিহু নাম গাওঁতে মুখ্যতঃ জাত নামৰ শৈলীত গোৱা হয়। নামৰ প্ৰতিটো আৱৰ্তনৰ মূৰে মূৰে ঢোলত ভাঙনি চাপৰ বজোৱা হয়। নাম একোটাৰ একাধিক আৱৰ্তন গোৱাৰ পিছত জাত নাম একোটাৰ সামৰণি পৰে আৰু সামৰণি ঢোলত খৰা চেও বা দীঘলীয়া চেও বজোৱা হয়। গতিকে এনেকৈ বিভিন্ন সময়ত অসমৰ গাঁৱে ভূঞে হুঁচৰিত গীত নাচৰ পৰম্পৰা বৰ্তমান সময়তো চলি অহা দেখা গৈছে। এবাৰ ইয়াৰে 2 নম্বৰ কুৱেশ্যনটোত 2 নম্বৰত আছে হুঁচৰিত পৰিৱেশন কৰা বিহু নাম সম্পৰ্কে এটি চমুকৈ টোকা দাঙি ধৰা। হুঁচৰি ঘোষাৰ পিছতে আৰম্ভ হয় হুঁচৰিৰ বিহু ভাগটো। বিহু ভাগটোৰ আৰম্ভণি অংশত 2-4টা যোজনা গোৱা হয়। যোজনা একোটাৰ অন্তত সাধাৰণতে ঢোলত খৰা চেও বজায় আৰু 2-4 বিহুৱাই বিহু নাচ পৰিৱেশন কৰে। পহিলাতে গোৱা যোজনাৰ দ্বাৰা সাধাৰণতে ভগৱান ইষ্ট দেৱতাৰ মান্যজনক সেৱা বা প্ৰণাম জনোৱা হয়। তাৰ পাছত সাধাৰণতে গৃহস্থ নাইবা বিশিষ্টজনক প্ৰশস্তি কৰা কৃষ্টি বিষয়ক, প্ৰকৃতি বিষয়ক, বিহু বাদ্য বিষয়ক নাইবা একাধিক যোজনা গোৱা হয়। তদুপৰি পেঁপুৱাক পেঁপা বজাবলৈ আহ্বান জনায়ো যোজনা গোৱা হয়। আৰু তেনে যোজনাৰ শেষত পেঁপুৱাই পেঁপা বজায় আৰু পেঁপাৰ চেওত বিহুৱাই নাচে। ভালেমান অঞ্চলত পেঁপা বাদনৰ অন্তত ঢোলত নিৰ্দিষ্ট চাপৰ বা চেও বজায় আৰু আন কিছুমান অঞ্চলত খৰা চেও বজোৱা হয়। হুঁচৰিত ঢোলত চেও বজালে 2-4 গৰাকী বিহুৱাই বিহু নাচ পৰিৱেশন কৰে আৰু বাকীসকলে অৰ্ধবৃত্তত অৱস্থান কৰি ঠাইতে নাচে আৰু হাত চাপৰি বজায়। উপযুক্তভাৱে যোজনা কেইটামান গোৱাৰ পাছত ছন্দোবদ্ধভাৱে তালত গোৱা বিহু নাম পৰিৱেশন কৰা হয়। হুঁচৰিত ছন্দোবদ্ধভাৱে তালত বিহু নাম গাওঁতে ঢোল, তাল, টকা আৰু হাত চাপৰি সংগত কৰা হয়। পিছৰ ফাললৈ বাঁহীও সংগত হ'বলৈ ধৰিলে। 2-এখন গাঁৱৰ হুঁচৰি দল একোটাই সুতুলিও বজায়। গতিকে এনেকৈ হুঁচৰিত বিহু নাম পৰিৱেশন কৰা দেখা যায়। তাৰ লগতে হুঁচৰিত ছন্দোবদ্ধভাৱে তালত বিহু নাম গাওঁতে মুখ্যতঃ জাত নামৰ শৈলীত গোৱা হয়। নামৰ প্ৰতিটো আৱৰ্তনৰ মূৰে মূৰে ঢোলত ভাঙনি চাপৰ বজোৱা হয়। নাম একোটাৰ একাধিক আৱৰ্তন গোৱাৰ পিছত জাত নাম একোটাৰ সামৰণি পৰে। সামৰণিত ঢোলত খৰা চেও বা দীঘলীয়া চেও বজোৱা হয়। ঢোলৰ চেওৰ সলনি পেঁপাৰ চেও বজাবও পাৰে। বিহুৱাই ঢোলৰ চেও, পেঁপাৰ চেওৰ ছন্দোবদ্ধভাৱে তালত গোৱা বিহু নামত বিহু নাচ পৰিৱেশন কৰে। এনেকৈ ভালেমান সময় বিহু মৰাৰ পিছত এটা সময়ত
গৃহস্থই হুঁচৰি দললৈ শৰাই আগবঢ়ায় আৰু সেৱা ধৰে। হুঁচৰি দলে শৰাই আগবঢ়োৱা মাননি আদি গ্ৰহণ কৰি গৃহস্থক আশীৰ্বাদ প্ৰদান কৰে। গতিকে এনেকৈ হুঁচৰিত বিহুনাম পৰিৱেশন কৰা হয়। এবাৰ ৩ নম্বৰটোত গাভৰু বিহুৰ পৰম্পৰাগত ৰূপ সম্পৰ্কে চমু আলোচনা দাঙি ধৰা। ৰঙালী বিহু উপলক্ষে দিনৰ ভাগত জুপজুপীয়া হাবিতলীয়া ঠাইত ডাঙৰ গছৰ তলত নাইবা বাঁহনিৰ মাজৰ বিহু খোলাত কেৱল ছোৱালীৰ অংশগ্ৰহণ অনুষ্ঠিত চেনেহী বিহু ওৰফে গাভৰু বিহু ওৰফে জেং বিহু ওৰফে গছৰ তলৰ বিহু ওৰফে পথাৰ বিহু পৰম্পৰাগতভাৱে অতীতৰ পৰা বৰ্তমান সময়লৈকে চলি অহা দেখা যায় আৰু ইয়াতো এক মনোৰম দৃশ্য আৰু অনন্য নান্দনিক আৰু অতি বিশিষ্ট গীত নাচৰ অনুষ্ঠান। বিংশ শতিকাৰ ৬০ দশকলৈকে বহুত গাঁৱত চলি থকা এই অনুষ্ঠানৰ প্ৰচলন ক্ৰমান্বয়ে হ্ৰাস পাই আধুনিক কালত ক্ৰমান্বয়ে গাভৰু বিহু এই যিটো বিহু পৰম্পৰা আছে সেই পৰম্পৰাটো লুপ্ত হোৱা দেখিবলৈ পোৱা গৈছে। এবাৰ ৪ নম্বৰটোত ৰাতি বিহুৰ গীত নাচৰ ৰেহ ৰূপৰ চমু বিৱৰণ দাঙি ধৰা। ৰাতি বিহু চ'ত মাহৰ ভালেমান দিন ধৰি ৰাতিৰ ভাগত হাবিৰ ডাঙৰ গছৰ তলত নাইবা বাঁহনিৰ মাজত প্ৰস্তুত কৰা বিহুখোলাত অনুষ্ঠিত হয়। সেই বিহুখোলাত বিহুৱতীসকলে প্ৰতি ৰাতি বিহু জুৰিছিল। বিহুৱতীসকলে কিছু সময় বিহু মৰাৰ পিছত নাতি দূৰৰ পৰা বিহুৱা ডেকাহঁতে অংশগ্ৰহণ কৰিছিল। বৰ্তমানৰ মুকলি বিহু ৰেহৰূপ ৰাতি বিহু ডেকাহঁতে অংশগ্ৰহণ কৰা অংশৰ আৰ্হি বুলি ক'ব পাৰি। বৰ্তমানৰ এই মুকলি বিহুত অৱশ্যে আনকেইটা বিহু বাদ্যৰ উপৰি বিহুৱাই ঢোলো বজায় আৰু বিহুৱতীসকলে ঢোলৰ চেও নাচে। অতীতৰ ৰাতি বিহুত ডেকাই ঢোল বজোৱা নাছিল বুলি অভিজ্ঞ যিসকল বিহুৰ লগত জড়িত ব্যক্তি তেওঁলোকে কয়। পিছৰ ফাললৈ কোনো কোনো অঞ্চলতহে বিহুৱা ডেকাই ঢোল লগত নি বজাইছিল বুলি প্ৰমাণ পোৱা যায়। ৰাতিৰ বিহুত আৰম্ভণি অংশত অৰ্থাৎ কেৱল বিহুৱতীয়ে মৰা অংশত বিভিন্ন ভাৱৰ বিহুনাম গাইছিল। কৃষ্টি প্ৰকৃতি কৰ্ম আদি বিষয়ৰ উপৰি প্ৰীতি প্ৰকাশক বিহুনামো গোৱা হৈছিল। আনহাতে বিহুৱতীৰ বিহুখোলাৰ নাতিদূৰত অৱস্থান কৰি বিহুৱাই অংশগ্ৰহণ কৰাৰ পাছৰ পৰা ৰাতি বিহুৰ বিহুনামবিলাক হৈ পৰিছিল মুখ্যতঃ প্ৰীতি ভাৱৰ তথা প্ৰীতিসূচক। হাবি নাম ওৰফে যৌনভাৱ প্ৰকাশক বিহু নামেও ৰাতি বিহুত ঠাই পাইছিলে। এইবাৰ ৫ নম্বৰ কুৱেশ্যনটোলৈ হুঁচৰি অনুষ্ঠানটি কেইটা পৰ্যায়ত ভাগ কৰিব পাৰি আৰু পৰ্যায় কেইটা চমুকৈ লিখা। হুঁচৰি অনুষ্ঠানটি প্ৰধানভাৱে ৩টা পৰ্যায়ত আৰম্ভ কৰা হয়। তাৰে প্ৰথম পৰ্যায়টো হৈছে মংগলধ্বনি। হুঁচৰি অনুষ্ঠানটি আৰম্ভ হয় মংগলধ্বনিৰে। গৃহস্থৰ পদূলিমুখত পদাৰ্পণ কৰিয়েই হুঁচৰি দলে মংগলধ্বনি কৰে। মংগলধ্বনি শুনা গৃহস্থই আথে পাথে ৰীতি নীতিৰে হুঁচৰি দলক চোতাললৈ আদৰি নিয়াৰ পিছতে হুঁচৰি দলে হুঁচৰি ঘোষা আৰম্ভ কৰে। কোনো কোনো অঞ্চলত হুঁচৰি ঘোষা আৰম্ভ কৰাৰ আগেয়ে গৃহস্থই সেৱা ধৰি আশীৰ্বাদ লোৱাৰ ৰীতিও চলি আহিছে। হুঁচৰি ঘোষা তাৰ পিছৰ পৰ্যায়টো হৈছে হুঁচৰি ঘোষা। হুঁচৰি ঘোষা আৰম্ভ হয় এক সুনিৰ্দিষ্ট ঢোলৰ চাপৰেৰে। সেই চাপৰ অন্তত এজন নামতীয়ে হুঁচৰি ঘোষা এপাকি লগায় আৰু হুঁচৰি দলৰ বাকীসকলক সেই পাখি আওৰায়। তাৰ পাছৰ পৰা নামতীগৰাকীয়ে হুঁচৰি ঘোষা ফাঁকিৰ ভাৱাৰ্থৰ লগত সংগতি থকা পদৰ একোফাকিকৈ গায় আৰু তাৰ অন্তত বাকীসকলে হুঁচৰি ঘোষা ফাঁকি গাই যায়। এনেকৈ হুঁচৰি ঘোষা ফাঁকিৰ কেইবাটাও আৱৰ্তন গোৱাৰ অন্তত ঢোলৰ বিশেষ চাপৰ নাইবা খৰা চেওৰে হুঁচৰি ঘোষাৰ পৰিৱেশন সামৰণি পৰে। আৰু হুঁচৰিৰ ৩ নম্বৰ ভাগটো হৈছে বিহু। হুঁচৰি ঘোষাৰ পিছতে আৰম্ভ হয় হুঁচৰিৰ বিহু। বিহু ভাগটোত আৰম্ভণি অংশত ২-৪টা যোজনা গোৱা হয়। যোজনা একোটাৰ অন্তত সাধাৰণতে ঢোলত খৰাচেও বজোৱা হয় আৰু সেই খৰাচৰ পিছতে বিভিন্ন ধৰণৰ বিহু নৃত্যও পৰিৱেশন কৰা দেখা যায় আৰু ২-৪ বিহুৱে বিহু নাচ পৰিৱেশনো কৰা দেখা যায়। পহিলাতে গোৱা যোজনাৰ দ্বাৰা সাধাৰণতে ভগৱান ইষ্ট দেৱতা আৰু লগতে মান্যজনক সেৱা বা প্ৰণাম জনোৱা পৰম্পৰা বৰ্তমান বিভিন্ন সময়ৰ পৰা চলি অহা দেখা গৈছে। এনেকৈ ভালেখিনি সময় বিহু মৰাৰ পিছত এটা সময়ত গৃহস্থই হুঁচৰি দললৈ শৰাই আগবঢ়ায় আৰু সেৱা ধৰে। হুঁচৰি দলে শৰাইত আগবঢ়োৱা মাননি আদি গ্ৰহণ কৰি গৃহস্থক আশীৰ্বাদ দিয়া দেখা গৈছে। গতিকে এই পৰম্পৰা বৰ্তমান সময়তো বিভিন্ন জেগাত বা অসমৰ বিভিন্ন চুকে কোণে বৰ্তমান সময়ত এই পৰম্পৰা চলি অহা দেখা গৈছে আৰু অতীতৰ যিটো পৰম্পৰা সেই পৰম্পৰাও বৰ্তমান সময়ত হুঁচৰি ক্ষেত্ৰত দেখা পোৱা গৈছে। এইবাৰ ৬ নম্বৰ কুৱেশ্যনটোলৈ গাভৰু বিহুৰ বিহু নামৰ চমু আভাস দাঙি ধৰা। গাভৰু বিহুত ব্যৱহৃত বিহু বাদ্যকেইটা হৈছে টকা, গগনা আৰু সুতুলি। এইকেইটা বিহু বাদ্যৰ বাবে আন কোনো বিহু বাদ্য গাভৰু বিহুত ব্যৱহাৰ কৰা নাছিলে। হাত টকা আৰু মাটি টকা দুয়োবিধ টকা সেইখিনি সময়ত ব্যৱহাৰ কৰা হৈছিল। যোজনা আৰু ছন্দোবদ্ধ তাল বিহুনাম গোৱাৰ এই দুয়োটা প্ৰকাৰ গাভৰু বিহুত প্ৰচলিত আছিল। ছন্দোবদ্ধভাৱে তালত গাওঁতে টকা আৰু হাত চাপৰি সংগত কৰিছিল। মাজে সময়ে সুতুলিও সংগত কৰিছিল যদিও এই বাদ্য সংগত নকৰাকৈও বিহুনাম গোৱা হৈছিল। টকাৰ টক 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 এই তালেই আছিল এই বিহুৰ ছন্দোবদ্ধভাৱে তালত গোৱা বিহুনামৰ তাল বা ছন্দ। এই বিহুত ছন্দোবদ্ধ তালত বিহুনাম গোৱাৰ মুখ্য শৈলীটো হ'ল দুলৰি ছন্দৰ বিহুনামৰ ফাঁকি একো জাউৰি লেঠাৰিকৈ গোৱাটো। একো জাউৰি বিহুনামৰ অন্তত কিছু সময় কেৱল টকা বজাইছিল।
এনে একোজাৱৰী বিহুনাম আৰম্ভ কৰাৰ বাবে সাধাৰণতে যোজনা একোটা গোৱা হয়। এনেকৈ গোৱা বিহুনামৰ ফাঁকি একেধৰণৰ বিষয়বস্তু তথা ভাৱাৰ্থৰ হয়। যোজনাৰ বিষয়বস্তু তথা ভাৱাৰ্থ অৱশ্যে মিল থকা দেখা যায়। একোজাৱৰীকৈ দুলৰী চন্দ্ৰৰ বিহুনাম গোৱাৰ উপৰি জাত নাম হিচাপেও গাভৰু বিহুত বিহুনাম গোৱা হৈছিল। গাভৰু বিহুত বিহুৱতীয়ে অৰ্ধবৃত্তত অৱস্থান কৰি থকা আৰু হাত চাপৰি বজাই বিহুনাম গায় আৰু তেনেকৈ গাঁৱতে সন্মুখৰ অংশত ২-৪গৰাকী নাচনীয়ে বিহু নাচিছিল। মাজে মাজে গগনা বজাইছিল আৰু সুতুলিত বিহুনামৰ সুৰ বজাইছিল। গগনাৰ চেৱৰ সুতুলি বিহুনামৰ সুৰতো নাচনীয়ে বিহুনাচ নাচিছিল। তদুপৰি এজাৱৰী বিহুনামৰ ফাঁকি গোৱাৰ অন্তত কিছু সময় টকা বজাওতেও কেইগৰাকীমান বিহুৱতীয়ে নাচিছিল। অতীজৰে কিছুমান শংকৰী যুগৰ আগেয়ে গাভৰু বিহুৰ আৰম্ভণিতে চৰি-ঘোষা গোৱাৰ ধৰণেৰে বিহুনাম গোৱা নাছিল বুলি ধাৰণা কৰিব পাৰি। পিছলৈহে কিছুমান গাঁৱত গাভৰু বিহুৰ আৰম্ভণি হুঁচৰি-ঘোষা গোৱা ধৰণে বিহুনাম গোৱাটো প্ৰচলিত হ'বলৈ ধৰিলে। এনেকৈ গাঁৱতে সকলো বিহুৱতীয়ে হুঁচৰিত হুঁচৰি-ঘোষা গোৱাৰ দৰেই বৃত্তৰ পৰিধিত ঘূৰি গায় আৰু নাচিছিল। গাঁৱৰ বিহুত প্ৰীতি ভাৱৰ আৰু প্ৰীতি ভাৱ বহিৰ্ভূত দুই প্ৰকাৰৰ বিহুনাম গোৱা হয়। আনফালে কৃষ্টি প্ৰকৃতিৰ বিহু, বিহু বাদ্য, চৰাই-চিৰিকটি, পশু-পক্ষী, খেতি-পথাৰ, বিবিধ কৰ্ম, সা-সঁজুলি ইত্যাদি বিভিন্ন বিষয়ক বিহুনাম গোৱাৰ উপৰি প্ৰীতি ভাৱ প্ৰকাশক বিহুনামো কিছু পৰিমাণে গাইছিল। এই বিহুত মালিতা অৰ্থাৎ কাহিনী প্ৰকাশক বিহুনামো গোৱা হৈছিল। গতিকে এনেকৈ গাভৰু বিহুৰ বিহুনামৰ প্ৰচলন অতীজৰ পৰা অসমৰ বিভিন্ন অঞ্চলত চলি অহা দেখা পোৱা গৈছিলে। এইবাৰ ইয়াৰে আমি ৭ নম্বৰ কুৱেশ্যনটো লৈ ইয়াত ৭ নম্বৰটো হৈছে ৰাতি বিহুৰ বিহুনামৰ বিষয়ে চমুকৈ টোকা লিখা। ৰাতি বিহুত বিহুৱতীয়ে বজোৱা বাদ্য কেইবিধা হৈছে গাভৰু বিহুৰ সৈতে একে, য'ত টকা, গগনা আৰু সুতুলি ব্যৱহাৰ কৰাইছিল। বিহুৱা ডেকাই অংশগ্ৰহণ কৰা পূৰ্বৰ অংশ চলিছিল গাভৰু বিহুৰ দৰেই। বিহুৱতীসকলে যোজনা আৰু ছন্দোবদ্ধ তাল দুয়োটা প্ৰকাৰে বিহুনাম গাইছিল আৰু নাচিছিল। ছন্দোবদ্ধভাৱে তালত গাওঁতে টকা আৰু হাত চাপৰি সংগত কৰিছিল। মাজে মাজে সুতুলিও সংগত কৰিছিল আৰু যদিও এই বাদ্য সংগত নকৰাকৈ গোৱা হৈছিল। টকাৰ টক 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 এই তালেই আছিল এই বিহুৰ ছন্দোবদ্ধভাৱে তালত গোৱা বিহুনামৰ তাল বা ছন্দ। ছন্দোবদ্ধ তালত বিহুনাম গোৱাৰ মুখ্য শৈলীটো গাভৰু বিহুৰ সৈতে একে দুলৰী চন্দ্ৰৰ বিহুনামৰ ফাঁকি একোজাৱৰী লেঠাৰিকৈ গোৱাটো। একোজাৱৰী বিহুনামৰ অন্তত কিছু সময় কেৱল টকা বজোৱা হৈছিল। এনে একোজাৱৰী বিহুনাম আৰম্ভ কৰাৰ পূৰ্বে সাধাৰণতে যোজনা একোটা গোৱা হৈছিল। তদুপৰি বিহুৱতীসকলে জাত নাম হিচাপেও বিহুনাম গাইছিল। গগনা আৰু সুতুলিও বজোৱা হৈছিল আৰু ৰাতি বিহুৰ আৰম্ভণিত হুঁচৰি-ঘোষা গোৱা শৈলীত বিহুনাম গোৱা নাছিল বুলিয়েই অভিজ্ঞ লোকসকলে কোৱা দেখা গৈছিল। গতিকে এনেকৈ ৰাতি বিহুত বিহুনামৰ প্ৰচলন হোৱা দেখা গৈছিল। এবাৰ চেপ্টাৰটোত থকা অতিৰিক্ত কুৱেশ্যনখিনি লৈ ইয়াত অতিৰিক্ত কুৱেশ্যনৰ প্ৰথমটোত আছে হুঁচৰি অনুষ্ঠানটি কেনেকৈ আৰম্ভ কৰা হৈছিল। হুঁচৰি অনুষ্ঠানটি আৰম্ভ হৈছিল মংগল ধ্বনিৰে। হুঁচৰি ঘোষাৰ আৰম্ভণি নিৰ্দিষ্ট চেও চাপৰ আছে নে নাই? হুঁচৰি ঘোষাৰ আৰম্ভণি নিৰ্দিষ্ট চেও চাপৰ আছে। ১ নম্বৰটো হৈছে লহৰী গীত নাচ কেতিয়া পৰিৱেশন কৰা হয়? হুঁচৰি ঘোষাৰ পিছতে লহৰী গীত নাচ গোৱা হয়। কছাৰী বা বুঢ়া চেও কোন অঞ্চলত বৰ্তমানলৈকে প্ৰচলিত হৈ আছিল? যোৰহাট আৰু গোলাঘাট জিলাৰ অধিকাংশ গাঁৱত কছাৰী বা বুঢ়া চেও বৰ্তমানলৈকে প্ৰচলিত হৈ আছিল। পেষ্টৰিয়েল ছংছবোৰক অসমীয়াত কি বুলি কোৱা হয়? গৰখীয়া গীত। বিহুনামত কাহিনী থাকে নে নাই? বিহুনামত কোনো ধৰণৰ কাহিনী নাথাকে। বিহু নাচ ভাৰতৰ কোন অঞ্চলৰ প্ৰাচীন বসন্তকালীন লোকনৃত্য? উত্তৰ পূৰ্বাঞ্চলৰ। বিহু নাচ উগ্ৰ নে মন্থৰ? বিহু নাচ অতি বেছি উগ্ৰও নহয় আৰু বেছি মন্থৰো নহয়। ই মাৰ্জিত লোকনৃত্যৰ এক বিশেষ শৈলী। বিহু নাচ কোন জাতিৰ স্বকীয় ভাৱ প্ৰকাশৰ আনুভূতিক লোকসম্পদ? অসমীয়া জাতিৰ। হুঁচৰি কি? বহাগ বিহুত উদ্দীপিত এক অন্যতম সমূহীয়া লোক অনুষ্ঠানটোৱেই হৈছে হুঁচৰি। হুঁচৰিৰ বিশেষত্ব ক'ত ধৰা পৰিছিল? আধ্যাত্মিকতাত। হুঁচৰি দলে মংগলধ্বনি কেতিয়া কৰিছিল? গৃহস্থৰ পদূলিমুখত পদাৰ্পণ কৰি হুঁচৰি দলে মংগলধ্বনি কৰিছিল। হুঁচৰি ঘোষা কেনেকৈ আৰম্ভ হয়? হুঁচৰি ঘোষা এক সুনিৰ্দিষ্ট ঢোলৰ চাপৰেৰে আৰম্ভ হয়। ঢোলৰ চাপৰ অন্তত কোনে প্ৰথমে হুঁচৰি ঘোষা গায়? নামতি এজনে। কি চেওৰে হুঁচৰি ঘোষাৰ পৰিৱেশনৰ সামৰণি পৰা হয়? খৰা চেওৰে। কেইটা লয়ত হুঁচৰি ঘোষা গোৱা হয়? ৩টা লয়ত। হুঁচৰি ঘোষাৰ পিছত কোনটো ভাগ আৰম্ভ হয়? বিহু ভাগ। বিহু ভাগৰ আৰম্ভণিতে কি গোৱা হয়? বিহু ভাগৰ আৰম্ভণিতে গোৱা হয় যোজনা। বিহু ভাগটোৰ আৰম্ভণিৰ পাছৰ যোজনাকেইটাৰ ভাৱাৰ্থ কি আছিল? বিহু ভাগটোৰ আৰম্ভণিৰ পাছৰ যোজনাকেইটাৰ ভাৱাৰ্থটো হৈছে গৃহস্থ নাইবা বিশিষ্টজনক প্ৰশস্তি কৰা আৰু বিহু তথা কৃষি বিষয়ক আশীৰ্বাদ প্ৰদান কৰা। গতিকে এইকেইটাই হ'ল আগন্তুক এক্সামত আহিবলগীয়া চেপ্টাৰ নম্বৰ 4 বিহু বিষয়ৰ কুৱেশ্যন এনচাৰ। গতিকে ভিডিঅ'টি ভাল লাগিছে যদি লাইক কৰিব, কমেণ্ট কৰিব। যিসকলে আমাৰ আগৰ ভিডিঅ' চোৱা নাই, ভিডিঅ' এণ্ড স্ক্ৰীণত ইংলিছ, হিষ্ট্ৰী, স্বদেশ অধ্যয়ন সকলো ধৰণৰ আৰ্টছৰ ভিডিঅ'বিলাক আহি আছে।
আৰু সেই ভিডিঅ'বিলাক চাব পাৰিব আৰু আগন্তুক এক্সামত অতিকৈ সহায়ক হ'ব। গতিকে আজিৰ ভিডিঅ'টো ইমানেই আছিলে। ধন্যবাদ।